সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1947 শকাব্দৰ ভাদ মাহৰ 3 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ আগষ্ট মাহৰ 2 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বাদশী তিথি, দিনৰ 2:04 চলি থাকিব। আজি নক্ষত্ৰ হৈছে পুনৰ্বসু নক্ষত্ৰ, ৰাত্ৰি 1:32 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 4:59:58 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:52 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শুদ্ৰ বৰ্ণ হ'ব, দেৱগণ বৰাহৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তোত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 7:38 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে কৰ্কট ৰাশি বিপ্ৰবৰ্ণ হ'ব আৰু বায়ুযোগ হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:22 পৰা 12:59। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে আজি দিনৰ 3:41 পৰা 4:46। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকৰ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলৰ মনত আজি পজিটিভ চিন্তাৰ উদয় হ'ব। ধন অকণমান ভাবি চিন্তি খৰচ কৰাৰ প্ৰয়োজন আছে, কাৰণ কৰিব নলগীয়া ঠাইতো হয়তো আজি আকস্মিকভাৱে আপোনাৰ খৰচ হ'ব পাৰে। আজি কিন্তু প্ৰিয়জনে সঘনাই আপোনাৰ খা খবৰ লৈ থাকিব। অকণমান অৱশ্যে কিবা কথাত প্ৰিয়জনে আপোনাৰ ওপৰত খঙো কৰিব পাৰে, তথাপি আপোনাৰ খা খবৰবোৰ সঘনাই লৈ থকাও দেখা যাব। আজি যিকোনো কাম অকণমান সোনকালে কৰিবলগীয়াও হ'ব পাৰে, গতিকে খৰতকীয়াকৈ কাম বনবোৰ আজি সম্পূৰ্ণ আপুনি কৰিব লাগিব। ঘৰৰ কাম বন কৰিবলগীয়া হোৱাও দেখা যাব, বিশেষকৈ ঘৰৰ সাজোন কাচোন কৰা, ঘৰৰ মেৰামতি কৰা, এনেধৰণৰ কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। বিবাহিতসকলৰ বাবেও দিনটো আজি অতি শুভ দিন আৰু ঘৰত সম্পত্তি বৃদ্ধিৰ এক বিশেষ যোগ আছে, যাৰ বাবে ঘৰত হয়তো নতুনকৈ সম্পত্তি কিবা বৃদ্ধি পাব পাৰে। বিদ্যাৰ্থীসকলৰো আজি দিনটোত বিশেষকৈ পঢ়াত মনোযোগ কিছু বাঢ়িব। অন্য দিনৰ তুলনাত আজি পঢ়া শুনাত মনোযোগ দিয়া এওঁলোকক দেখা যাব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব কমলা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি সোনকালে ঘৰৰ পৰা কামলৈ যাবলগীয়া হ'ব পাৰে আৰু কামৰ পৰাও সোনকালে ঘৰলৈ উভতি আহিবলগীয়া
হ'ব পাৰে, কিন্তু গোটেই দিনটো আপোনাৰ আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব। মানসিক শান্তিও আজি আপুনি দিনটোত লাভ কৰিব। আৰু ক'ৰবাত পাৰ্টি নতুবা কিবা প্ৰগ্ৰেমত হয়তো অংশগ্ৰহণ কৰিবলগীয়া হ'ব পাৰে। অকণমান আজি আৰ্থিক ক্ষেত্ৰতো সবলতা আহিব। বিগত দিনত যদি হাতত সিমান ধন নাছিল, কিন্তু আজি অকণমান হ'লেও আপোনাৰ আৰ্থিক স্থিতি সবল হোৱা দেখা যাব। বিশেষকৈ আপোনাৰ আকৰ্ষণীয়তা বাঢ়িব। আপুনি নতুন নতুন ব্যক্তিক আপোনাৰ পিনে আকৰ্ষিত কৰিব পাৰিব। নতুন নতুন বন্ধুৰ সৈতেও আজি যোগাযোগ হোৱা দেখা যাব। আপোনাৰ কথাবোৰ আনে আজি মানি চলাও দেখা যাব। কিন্তু কোনোবাই অকণমান হয়তো আৱেগিক কৰি আপোনাৰ পৰা লাভ ল'ব বিচাৰিব পাৰে, গতিকে সতৰ্ক থাকিব। চাকৰি বাকৰিৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভদায়ক, কাৰণ কৰ্মত যদিও সৰু সুৰা পৰিৱৰ্তন হ'ব, সেই পৰিৱৰ্তনে আপোনাৰ মনত আনন্দ দিব। লগতে এই বৃষ ৰাশিৰ ব্যক্তিসকলে আজি সকলো কাম একাষৰীয়া কৰি যিটো কাম কৰি ভাল পায় সেইটোহে কৰা দেখা যাব। আৰু বিশেষকৈ সৰুকালত যি যি কাম কৰি আপোনাৰ ভাল লাগিছিল তেনেধৰণৰ কাম বনবোৰ কৰিবলৈ আজি মন যাব। জীৱনসংগীয়ে অকণমান খৰচ বঢ়াব পাৰে, তথাপি এই ৰাশি ব্যক্তিসকলৰ বিদ্যাৰ ক্ষেত্ৰতো আজি অতি শুভ দিন, কাৰণ পঢ়া শুনাত ডাঙৰৰ পৰা ছাপোৰ্ট আজি লাভ কৰিব। আজি অৱশ্যে জ্যেষ্ঠ ব্যক্তিসকলে এই বৃষ ৰাশিৰ ব্যক্তিসকলক মৰম চেনেহ কৰাও পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব আজি দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মিথুন ৰাশি। মিথুন ৰাশিৰ ব্যক্তিসকলে আজি আজৰি সময়খিনিৰ সদুপয়োগ কৰা দেখা যাব। অৱশ্যে আজৰি সময়ত তেওঁলোকক খুব ধুনীয়াকৈ চিন্তা নোহোৱাকৈ পাৰ কৰা আজি পৰিলক্ষিত হ'ব। জীৱনসংগীৰ বাবে হয়তো অকণমান আপুনি কামৰ বোজা বৃদ্ধি পাব পাৰে, কাৰণ প্ৰিয়জনৰ কাম বনৰ দায়িত্ব আপুনি আজি ল'ব লাগিব। কিন্তু যিমান পাৰে খৰচ কমকৈ কৰাৰ চেষ্টা কৰক, দেখিব আপোনাৰ দিনটো বাকী সকলো দিশত সুন্দৰভাৱে পাৰ হ'ব। বন্ধু বান্ধৱৰ আগমন হোৱাও দেখা যাব। বিশেষকৈ পৰিয়ালত ঘৰত হয়তো আপোনাৰ কোনোবা বন্ধু অতিথি আলহীৰ আগমন হ'ব পাৰে। আজি নতুনকৈ আত্মবিশ্বাসো বাঢ়িব। মনোবল আৰু আত্মবিশ্বাস বৃদ্ধিৰো এক বিশেষ যোগ আজি দিনটোত পৰিলক্ষিত হৈছে। দিনটো প্ৰেমৰ ফালৰ পৰা ৰোমান্টিক ভাৱতে পাৰ হ'ব। বহুদিন লগ নোপোৱা কোনো ব্যক্তিৰ সৈতে আজি আপোনাৰ যোগাযোগ হোৱা দেখা যাব। কৰ্মক্ষেত্ৰত অৱশ্যে আপোনাৰ কথাবোৰ অন্য ব্যক্তি আজি শুনিব, আপোনাৰ কথাবোৰ মানি চলা দেখা যাব। গতিকে আপুনি কৰ্মত এক নিজৰ আধিপত্য বিস্তাৰ কৰিব পাৰিব। কিন্তু যিকোনো কাম সোনকালে নকৰিব। সোনকালে খুব খৰতকীয়াকৈ কৰিলে কৰ্মত অকণমান খেলি মেলি হ'ব পাৰে। গতিকে লাহে ধীৰে কাম বন কৰিলে নিশ্চয় আপোনাৰ কৰ্মক্ষেত্ৰতো আজি শুভ ফল লাভ কৰিব। আজি দিনটোত বিদ্যাৰ্থীসকলে যিটো বিষয় খুব ভাল পায় সেইটো বিষয়হে অধ্যয়ন কৰা বিশেষভাৱে এওঁলোকক দেখা যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কৰ্কট ৰাশি। কৰ্কট ৰাশি ব্যক্তিসকলৰ আজি স্বভাৱ চৰিত্ৰ কিছু বিনম্ৰ হ'ব। গতিকে বিনম্ৰ স্বভাৱৰ বাবে আনে আজি আপোনাৰ প্ৰশংসা কৰিব। আপোনাক আজি আনে মৰম চেনেহ কৰাও দেখা যাব। অকণমান অৱশ্যে পৰিশ্ৰম বৃদ্ধি পাব। আপুনি হয়তো প্ৰয়োজনতকৈ অকণমান হ'লেও কাম বেছিকৈ আজি কৰিব লাগিব। কিন্তু ধন য'তে ত'তে খৰচ কৰাৰ পৰা দূৰত থাকিব, কাৰণ হঠাৎ হয়তো আপুনি কৰিব নলগীয়া ঠাইতো আজি খৰচ কৰি দিবলগীয়া হ'ব পাৰে, যাৰ বাবে খৰচত নিয়ন্ত্ৰণ ৰখাৰ কিছু প্ৰয়োজন আছে। কিন্তু
কৰ্মৰ পৰা অকণমান আজৰি উলিয়াই এওঁলোকে বিশেষকৈ বন্ধু বান্ধৱৰ সৈতে ক'ৰবাত লগ হৈ ফুৰিবলৈ যাবলৈ মন যাব। বিশেষকৈ ঘৰৰ পৰিয়ালৰ সদস্যৰ সৈতেও হয়তো লগ হৈ ক'ৰবাত যোৱাৰ এওঁলোকে পৰিকল্পনা দিনটোত কৰা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো ৰোমান্টিক ভাৱত পাৰ হ'ব আৰু কৰ্মক্ষেত্ৰত আজি সেই ব্যক্তিসকলৰ মনত নতুন নতুন আশাৰ উদয় হ'ব। নতুন নতুন কৰ্ম কৰাৰ আপোনাৰ আজি মনত উদ্যমতা বাঢ়িব। সহকৰ্মীও আপোনাৰ আজি কাম কাজৰ প্ৰশংসা কৰিব আৰু যিসকলে ব্যৱসায় কৰি আছে তেওঁলোকেও আজি ব্যৱসায় বাণিজ্যত ভাল লাভালাভ ল'ব পাৰিব। দিনটো লক্ষ্য কৰিলে সকলো দিশত আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। গতিকে যি ক্ষেত্ৰতে নাযাওক কিয় সেই ক্ষেত্ৰতে আপোনাৰ দিনটোত আজি লাভ হ'ব। দৈহিক সৌন্দৰ্যতা বাঢ়িব। বিশেষকৈ স্বাস্থ্য পাতিত সবলতা আহিব। আপোনাৰ সৌন্দৰ্যতা বৃদ্ধিৰ আজি বিশেষ এক যোগ আছে। শিক্ষাৰ ক্ষেত্ৰতো এওঁলোকে মনৰ আশাবোৰ পূৰণ কৰিব পাৰিব। কাৰণ যদি শিক্ষাৰ ক্ষেত্ৰত কিবা মনৰ আশা আছে সেই আশাবোৰ পূৰণ হোৱাৰ কিবা নহয় কিবা সংকেত হ'লেও আপুনি নিশ্চয় লাভ কৰিব। বাকী অন্য সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব গোলপীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশি ব্যক্তিসকলৰ হয়তো বিগত দিনৰ কিবা কথা নতুবা কিবা কামে মনত অকণমান খেলি মেলি লগাই আছে, কিন্তু আজি সেই মনৰ খেলি মেলিবোৰ নোহোৱা হ'ব। শাৰীৰিক আৰু মানসিকভাৱে আপুনি আজি অকণমান হ'লেও নিজকে সুস্থ যেন অনুভৱ কৰিব পাৰিব। আজি কিন্তু আৰ্থিক পৰিকল্পনাবোৰ আপোনাৰ সফল হ'ব। সন্মুখত কেইবাটাও আৰ্থিক পৰিকল্পনা আপোনাৰ আহিব পাৰে। ধন উপাৰ্জনৰো নতুন নতুন পথ আপুনি আজি বিচাৰি পাব। অৱশ্যে নতুন কামত আগবঢ়াৰ পূৰ্বে পিতৃ মাতৃৰ কথা শুনাটো ভাল হ'ব। পিতৃ মাতৃৰ কথা মতে আগবাঢ়িলে নিশ্চয় আপোনাৰ দিনটোত আজি লাভ হ'ব। সময়ৰ সদব্যৱহাৰ কৰা এওঁলোকক দেখা যাব। কাৰণ অকণমান সময়ো এওঁলোকে আজিৰ দিনটোত অবাবত ব্যয় সিমান নকৰে। কাম বনতেই হওক বেলেগ কিবা ক্ষেত্ৰতে হওক ব্যস্ত থকা দেখা যাব। ব্যৱসায় বাণিজ্যৰ ফালৰ পৰাও আজিৰ দিনটো অতি শুভ দিন। লগতে ব্যৱসায়িক কাৰণতে হওক কিবা কাৰণতে হওক হঠাৎ আপোনাৰ আজি যাত্ৰা হ'ব। নকৰিম বুলিও হয়তো ক'ৰবাত যাত্ৰা কৰিবলগীয়া হ'ব পাৰে। কিন্তু ঘৰৰ সাজোন কাচোনাতো অকণমান আপুনি গুৰুত্ব ৰাখিব লাগিব। বিশেষকৈ ঘৰৰ চাফ চিকুণ কৰা, মেৰামতি কৰা, ঘৰ সজোৱা পৰোৱা এনেধৰণৰ কামত আপুনি আজি ব্যস্ত থাকিব লাগিব। আজি নিমন্ত্ৰণ প্ৰাপ্তিৰো এক বিশেষ যোগ আছে। বিশেষকৈ কোনোবা প্ৰিয় ব্যক্তিয়ে আপোনাক আজি নিমন্ত্ৰণ দিব পাৰে। দিনটোৰ শেষৰ সময়খিনি আপোনাৰ বাবে আৰু অধিক শুভ হৈ পৰিব। কাৰণ দিনটোৰ শেষৰ সময়খিনিত আপুনি মন পচন্দৰ ব্যক্তিক লগ পাব আৰু লিখা পঢ়াটো খুব শুভ। কাৰণ আজিৰ দিনটোত বাহিৰা কিতাপ অধ্যয়ন কৰিবলৈ আপোনাৰ মন যাব। বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 7 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লেলিষ্ট দিয়া আছে। সেই প্লেলিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। কন্যা ৰাশি। কন্যা ৰাশিৰ ব্যক্তিসকলে পাৰিলে অকণমান নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। আজি অৱশ্যে দিনটো আপোনাৰ বাবে লাভদায়ক দেখা পোৱা গৈছে। নতুন পথেৰে আপোনাৰ দিনটোত লাভ হোৱা দেখা যাব। আজি ভবামতেই কাম বনবোৰ হৈ পৰিব। গতিকে মনত যদি কিবা আশা আছে সেই আশা কৰা মতেই ফলাফলবোৰ লাভ কৰিব। কিন্তু ধন খৰচ কৰাৰ ক্ষেত্ৰত অকণমান লৰা ধপৰাৰ মাজত ধন খৰচ নকৰিব। সোনকালে খৰচ কৰিলে হয়তো অবাবত ধন ব্যয় হ'ব পাৰে। গতিকে গুৰুত্ব ৰাখিব। আজি সম্পৰ্কীয় ব্যক্তিৰ পৰা কিবা খবৰ লাভ কৰিব। হয়তো সম্পৰ্কীয় ব্যক্তিয়ে আপোনাৰ আজি খুব গুৰুত্ব ৰখাও দেখা যাব। আজি প্ৰেম সম্পৰ্কৰ ফালৰ পৰাও দিনটো অতি শুভ দিন। লগতে আজি বিভিন্ন কথা শিকিব পাৰিব। বহু কথা জনাৰ শিকাৰ এক বিশেষ যোগ আজি পৰিলক্ষিত হৈছে। অৱশ্যে মনত চিন্তাও আজি
থাকিব। বিশেষকৈ ভৱিষ্যতৰ চিন্তা অকণমান মনত আজি চলি থাকিব। আজি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে সেই অভ্যাস ত্যাগ কৰাৰ চেষ্টা কৰক, নহ'লে সেই ক্ষেত্ৰত খৰচ আপুনি ভবাতকৈ দুগুণ বাঢ়িব। জীৱন সংগীয়ে হয়তো পৰ্যাপ্ত সময় আপোনাক দিব নোৱাৰিবও পাৰে, কিন্তু নতুন প্ৰেমতো আজি দিনটো অতি শুভ দিন। আৰু যিসকল বিদ্যাৰ্থী আছে তেওঁলোকে পঢ়া শুনাত আজি খুব এক্টিভ থকা দেখা যাব, গতিকে পঢ়া শুনাৰ কাম বনবোৰ এওঁলোকক আজি সোনকালে কৰাও দেখা যাব। বাকী অন্য সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। তুলা ৰাশি। তুলা ৰাশিৰ ব্যক্তিসকল আজি অকণমান কঠোৰ হৈ পৰা দেখা যাব, গতিকে কঠিনভাৱে কিবা ক'লে হয়তো কোনোবাই বেয়া পাবও পাৰে, গতিকে অকণমান গুৰুত্ব ৰাখিব। আজি দিনটো আপোনাৰ লিখা পঢ়াত ব্যস্ত থাকিবলগীয়া হোৱাও দেখা যাব, গতিকে পঢ়া শুনাত অকণমান আপুনি ব্যস্ত থাকিব লাগিব। ঘৰৰ জ্যেষ্ঠ ব্যক্তিয়ে হয়তো কিবা উপদেশ দিব পাৰে, বিশেষকৈ যদি ধন খৰচ কৰাৰ অভ্যাস আপোনাৰ বেছি আছে তেতিয়াহ'লে ঘৰৰ কোনোবাই আপোনাক আজি কমকৈ খৰচ কৰিবলৈ উপদেশ দিব। কিন্তু নিজতকৈ সৰু ব্যক্তিৰ পৰা আপুনি বহু কথা শিকিব পাৰিব, উপলব্ধি আজি আপুনি কৰিব পাৰিব। সৰু ব্যক্তিৰ সৈতে যিমান সময় পাৰ কৰিব বিভিন্ন ধৰণৰ নতুন নতুন কথাও আপুনি শিকিব পাৰিব। দিনটো প্ৰেমৰ ফালৰ পৰা অকণমান জটিলতা আহিব পাৰে, গতিকে গুৰুত্ব ৰাখিব। আজি ধন উপাৰ্জন কৰাৰ পিছত নতুন ক্ষমতাও আপোনাৰ বাঢ়িব, নতুন পথেৰে আপুনি ধন আজি উপাৰ্জন কৰিব পাৰিব। জীৱন সংগীক সিমান সময় আপুনি দিব নোৱাৰিব, ক'ৰবাত যাম বুলি হয়তো ভাবি থাকিলেও সেই পৰিকল্পনাসমূহ অকণমান সাল সলনি কৰিব লাগিব। আজি বিদ্যাৰ ক্ষেত্ৰত নতুনত্বৰ যুগ আছে, নতুন বিষয়বোৰ পঢ়িবলৈ আপোনাৰ মন যাব। বাকী সকলো দিশত শুভ। আপোনাৰ সৌন্দৰ্যতাত আজি এক বিশেষ পৰিৱৰ্তন আহিব, স্বাস্থ্য পাতিটো কিছু পৰিৱৰ্তন অহা নিজেই অনুভৱ কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 8 আৰু শুভ ৰং হ'ব সেউজীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতৰ বিষয়েও জানিব পাৰিব। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে আজি সৰু সৰু কথাত অকণমান বেছিকৈ গুৰুত্ব দিয়া দেখা যাব, গতিকে বৰ বিশেষ সৰু কথাত আপুনি লাগি নাথাকিব। আজি সৰু কথাই হয়তো কাজিয়াৰো উদ্ভৱ কৰাব পাৰে, গতিকে অকণমান কিছু গুৰুত্ব দিয়াৰ চেষ্টা কৰিব। আজি ধন খৰচ অকণমান হ'ব, খৰচ নকৰিম বুলিও আপুনি কৰিবলগীয়া হোৱা পৰিলক্ষিত হ'ব। কিন্তু পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সকলো ব্যক্তিয়ে আপোনাক আজি গুৰুত্ব দিব, কাৰণ আপোনাৰ অবিহনে হয়তো পৰিয়ালৰ কিবা কাম আধৰুৱা হৈ ৰোৱা যেন অনুভৱ কৰিব। আজি ইচ্ছা শক্তি অকণমান কমিব পাৰে, গতিকে যিমান পাৰে নিজক পজিটিভ কৰি ৰখাৰ চেষ্টা কৰক। ইচ্ছা শক্তি বৃদ্ধি কৰিব পাৰিলে দেখিব দিনটো আপোনাৰ বাকী ক্ষেত্ৰত সুন্দৰভাৱে পাৰ হ'ব। কিন্তু কোনোবাই আজি প্ৰশংসাও কৰিব, কিবা কথাত আনে আপোনাৰ আজি প্ৰশংসা কৰা দেখা যাব। ইয়াৰ উপৰিও কোনোবা প্ৰিয় বন্ধুৰ অনুপস্থিতি যেন আপুনি অনুভৱ কৰিব, কাৰণ কোনোবা প্ৰিয় ব্যক্তি আপোনাৰ আজি ওচৰত নাথাকিব, সেই ব্যক্তিগৰাকীলৈ সঘনাই মনত পৰি থকাও দেখা যাব। কৰ্মক্ষেত্ৰত কিবা ভাল কথা শুনাৰ আজি সম্ভাৱনা পৰিলক্ষিত হৈছে, আৰু বিশেষকৈ দিনটোৰ কাম বনবোৰ এওঁলোকে আগভাগতে শেষ কৰি তোলা দেখা যাব। আৰু সন্ধিয়াৰ সময়খিনিত কিছু আজৰি সময় উলিয়াই অকণমান হাঁহি ফূৰ্তি আনন্দ কৰাও দেখা যাব। পুৰণা দিনৰ স্মৃতিবোৰো আপোনাৰ আজি মনত সঘনাই পৰি থাকিব। লগতে হঠাৎ উন্নতিৰ এক বিশেষ পথ আপুনি বিচাৰি পাব, যাৰ বাবে যি কথা আপুনি কেতিয়াও ভবা নাছিল, কিন্তু হঠাৎ সেই আকস্মিক উন্নতিৰ পথ আপুনি বিচাৰি পাব।
বাকী সকলো দিশত শুভ। দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ধনুৰাশি ব্যক্তিসকলৰ আজি আৰ্থিক ক্ষেত্ৰত সবলতা অহাৰ সম্ভাৱনা আছে, যাৰ বাবে কিবা বয় বস্তু এওঁলোকে ক্ৰয় কৰিবলৈ আজি মন যাব, কাৰণ হাতত ধন আগমনৰ এক নতুন পথ আপোনাৰ বৃদ্ধি পাব। জীৱনসংগীয়ে আপোনাৰ আজি যথেষ্ট গুৰুত্ব ৰাখিব। সঘনাই খা খবৰ লৈ থকাও প্ৰিয়জনে দেখা যাব। প্ৰেম সম্পৰ্কত নতুনত্বৰ এক বিশেষ যোগ পৰিলক্ষিত হৈছে। লগতে ব্যৱসায় বাণিজ্যত আশা কৰা মতেই ফলাফল লাভ কৰিব। ব্যৱসায়ত আপুনি যি লাভ আজিৰ দিনটোত হ'ব বুলি ভাবিছিল তাতকৈ আজি অকণমান হ'লে বেছি লাভ হোৱা দেখা যাব। চাকৰি বাকৰিৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত নতুন প্ৰতিভাবোৰ আপুনি দেখুৱাব পাৰিব। কৰ্মত নতুন প্ৰতিভা আপুনি আজি আনৰ আগত প্ৰকাশ কৰিব পাৰিব। ঘৰৰ পৰা ক'ৰবাত যোৱাৰ সময়ত যাতে আপুনি ঘৰৰ কাম বনবোৰ শেষ কৰি যোৱাৰ চেষ্টা কৰে, কাৰণ পুনৰ উভতি আহি আপুনি নিজেই সেই কাম বনবোৰ কৰিব লাগিব, কাৰণ আনে আপোনাৰ কাম বনত সিমান আজি অংশগ্ৰহণ নকৰিব, সহায় কৰি আজি আপোনাক নিদিব, নিজে কৰিব লাগিব। বৈবাহিক ক্ষেত্ৰত আজি প্ৰিয়জনৰ স্বাস্থ্যত কিছু উন্নতি আহিব, কিন্তু মনত অকণমান দিনটোৰ আৰম্ভণিতে এলাহ ভাৱ হয়তো বাঢ়িব পাৰে। ৰাতিপুৱাৰ ভাগৰ সেই এলাহ ভাৱ যদি দূৰ কৰিব পাৰে তেতিয়াহ'লে দিনটো সুন্দৰভাৱে পাৰ হ'ব, কিন্তু ৰাতিপুৱাৰ ভাগতে অকণমান এলাহ ভাৱ নতুবা অনিচ্ছা ভাৱ হয়তো বাঢ়িব পাৰে। বাকী বিদ্যাৰ ক্ষেত্ৰতো এই ব্যক্তিসকলে আজি শিক্ষাগুৰুৰ ছাপোৰ্ট লাভ কৰিব। শিক্ষাগুৰুৱে মৰম চেনেহ কৰাও আজি দিনটোত পৰিলক্ষিত হ'ব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। মকৰ ৰাশি ব্যক্তিসকলৰ আজি খং অকণমান মাজে সময়ে উঠি থাকিব। বিশেষকৈ অকণমান চিন্তাবোৰেই হয়তো আপোনাৰ খং বঢ়াব পাৰে, গতিকে যিমান পাৰে নিজৰ খং ৰাগ নিয়ন্ত্ৰণ কৰি ৰাখিব। কিন্তু ক'ৰবাৰ পৰা আকস্মিক লাভৰ যোগো আছে। যদি ক'ৰবাৰ পৰা পাবলগীয়া ধন আছিল সেই ধন আকস্মিকভাৱে আপুনি আজি লাভ কৰিব। আৰু কোনোবা সম্পৰ্কীয় ব্যক্তিও আপোনাৰ ঘৰলৈ হয়তো আহিব পাৰে, নতুবা আপোনাৰ খা খবৰ কোনোবা সম্পৰ্কীয় ব্যক্তিয়ে আজি লোৱা দেখা যাব। প্ৰেমৰ ফালৰ পৰাও দিনটো অতি শুভ দিন, কাৰণ প্ৰিয়জনে আপোনাৰ আজি যথেষ্ট গুৰুত্ব ৰাখিব। প্ৰিয়জনৰ ছাপোৰ্ট আজি আপুনি গোটেই দিনটোত লাভ কৰিব। আজি পঢ়া শুনাতকৈ এই ৰাশি ব্যক্তিসকলে বাহিৰা ক্ষেত্ৰতহে অকণমান গুৰুত্ব দিয়া পৰিলক্ষিত হ'ব। বিশেষকৈ টেকনিকেল ক্ষেত্ৰৰ সৈতে পঢ়া শুনাৰ কৰিবলৈ হয়তো আপোনাৰ মন যাব। বিশেষকৈ মোবাইলৰ সৈতে অকণমান জড়িত থকা এওঁলোকক দেখা যাব। আজি দিনটোত বিপৰীত লিংগৰ সঁহাৰি লাভ কৰিব। অৱশ্যে এই ৰাশি ব্যক্তিসকলে ৰাতিপুৱাৰ ভাগত আৰম্ভ কৰা কাম বনত হয়তো কিছু পলম হ'ব পাৰে, কাৰণ পুৱাৰ ভাগত যিকোনো নতুন কামৰ যদি আৰম্ভ কৰে তেতিয়াহ'লে অকণমান হ'লেও আজি পলম হ'ব। কিন্তু আপুনি বিশেষকৈ 10 বজাৰ পিছত যদি কাম বনবোৰ আৰম্ভ কৰে দেখিব আপোনাৰ কাম বনবোৰত নিশ্চয় অগ্ৰগতি আহিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। কুম্ভ ৰাশি ব্যক্তিসকলে আজি দিনটোৰ আৰম্ভণি পাৰিলে অকণমান শাৰীৰিক চৰ্চা কৰি
কৰিব, কাৰণ তেনে কৰিলে আপোনাৰ স্বাস্থ্যত সবলতা আহিব। যদি নকৰে তেতিয়া অকণমান হ'লেও স্বাস্থ্য দুৰ্বল যে আপুনি দিনটোত অনুভৱ কৰিব, গতিকে গুৰুত্ব ৰাখিব। জীৱনসংগীয়ে আপোনাক আজি ধন সঞ্চয় কৰাবলৈ কিছু টিপছ দিব, উপদেশ দিব। অৱশ্যে জীৱনসংগীৰ উপদেশে আপোনাৰ অনাগত দিনত কিছু কামত আহিব। পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলৰ আজি সমৰ্থন লাভ কৰিব। যিকোনো কামত, যিকোনো ক্ষেত্ৰত পৰিয়ালৰ সদস্যসকলে আপোনাক আজি সমৰ্থন কৰিব। প্ৰেমৰ ফালৰ পৰাও আজি দিনটো ৰোমান্টিক ভাৱতেই পাৰ হ'ব। ইয়াৰ উপৰিও নতুন নতুন প্ৰজেক্টৰ ওপৰত, নতুন নতুন কামৰ ওপৰত হয়তো আপুনি লক্ষ্য কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে আজিৰ দিনটোত মোবাইলত অকণমান ব্যস্ত থকাও পৰিলক্ষিত হ'ব। গতিকে দিনটোৰ শেষৰ ভাগৰ সময়খিনি আপোনাৰ মোবাইলৰ মাজতে ব্যস্ত হ'ব। আজি যিকোনো কথা গভীৰভাৱে চিন্তা কৰাও দেখা যাব। কোনোবাই কিবা ক'লেও সেই কথাৰ ওপৰত ভালদৰে গভীৰভাৱে চিন্তা কৰা এওঁলোকক দেখা যাব। মনৰ কথা খুব কমকৈহে এওঁলোকে আজি খুলি ক'ব, কাৰণ নিজৰ এক গোপন ব্যক্তিত্ব আপোনাৰ ভিতৰত থাকিব, যাৰ বাবে আনে আপোনাক ভালদৰে যদিও অধ্যয়ন কৰিব বিচাৰে তথাপি আপোনাৰ কিছু গোপনীয়তাই হৈ থাকিব, আনে বুজি নাপাব আপোনাক আজি। বাকী কিন্তু শিক্ষাৰ ক্ষেত্ৰত আজি এওঁলোকৰ শুভ বুলিয়ে ক'ব পাৰি, কাৰণ নতুন নতুন বিষয় শিকিব পাৰিব, অধ্যয়ন কৰাৰ সুযোগ সুবিধাও লাভ কৰিব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। একেবাৰে শেষত মীন ৰাশি লৈ আছোঁ। মীন ৰাশিৰ ব্যক্তিসকলৰ আজি শৰীৰত বলাবল আহিব। বিগত দিনৰ তুলনাত আজি স্বাস্থ্য পাতিত আপুনি নিজেই কিছু সবল আৰু শক্তিশালী যেন অনুভৱ কৰিব পাৰিব। আজি আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰাও আপোনাৰ দিনটো শুভ, কাৰণ ধন টকা পইচাৰ বৰ বিশেষ অভাৱ অনাটন নাথাকে। কোনোবা সম্পৰ্কীয় ব্যক্তিৰ হয়তো স্বাস্থ্যত অকণমান দুৰ্বলতা আহিব পাৰে, নতুবা সম্পৰ্কীয় ব্যক্তিৰ হয়তো খবৰ ল'বলগীয়া আপুনি হ'ব পাৰে। প্ৰেমৰ ক্ষেত্ৰত এওঁলোকৰ কল্পনা শক্তি অকণমান আজি বেছি থাকিব। লগতে কৰ্মক্ষেত্ৰত আপোনাৰ ওপৰত প্ৰেছাৰো থাকিব। আপুনি হয়তো আনৰ কথা মতে, আনৰ প্ৰেছাৰত কাম বন কৰিবলগীয়াও হ'ব পাৰে। কিন্তু ঘূৰা ফুৰা কৰিবলৈ আপোনাৰ মন যাব। ঘৰত থকাৰ বিপৰীতে ঘৰৰ বাহিৰত ক'ৰবাত ওলাই যাবলৈও আপোনাৰ আজি মন যাব। অতীতত কিন্তু মতভেদ হোৱা কোনোবা ব্যক্তিৰ সৈতে আজি যোগাযোগ হ'ব। হয়তো তেনে ব্যক্তিক আপুনি লগ পাব পাৰে। যিসকল বিবাহিত ব্যক্তি, তেওঁলোকক আজি অৱশ্যে প্ৰিয়জনে সম্পূৰ্ণ ছাপোৰ্ট কৰিব। প্ৰিয়জনৰ সমৰ্থন এওঁলোকৰ ওপৰত আজি সদায় থাকিব। অৱশ্যে মনৰ আশাবোৰ পূৰণ হোৱাৰ আজি সম্ভাৱনা দিনটোৰ শেষৰ ভাগত পৰিলক্ষিত হৈছে, কাৰণ যি মনত আপুনি আশা পুহি ৰাখিছে সেই আশাবোৰ সন্ধিয়াৰ সময়ত হ'লেও সম্পূৰ্ণ হ'ব। আজি ঘৰৰ সদস্যৰ সৈতে ক'ৰবাত ঘূৰা ফুৰাও কৰিবলগীয়া হ'ব পাৰে। গতিকে কোনোবা হয়তো ব্যক্তিৰ সৈতে আপুনি ভ্ৰমণ যাত্ৰাও সৰু সুৰা হ'লেও কৰিব লাগিব। বিদ্যাৰ ক্ষেত্ৰৰ ফালৰ পৰা এই ৰাশি ব্যক্তিসকলে খুব কম সময়ৰ ভিতৰত অৱশ্যে বেছি অধ্যয়ন কৰা দেখা যাব। বিশেষকৈ কম সময়ত তেওঁলোকে বেছি শিক্ষাৰ বিষয়বোৰ আজি মনত ৰখাৰ এক বিশেষ শক্তি আপোনাৰ বৃদ্ধি পাব। বাকী যিকোনো খাদ্য খাবলৈ আপোনাৰ মন নাযাব, সুস্বাদু ভোজন গ্ৰহণ কৰিবলৈহে মন যাব। গতিকে খোৱা লোৱাৰ ক্ষেত্ৰতো এই ৰাশিৰ ব্যক্তিসকল আজি খুব চাফ চিকুণ, পৰিষ্কাৰ পৰিচ্ছন্ন হোৱাও পৰিলক্ষিত হ'ব। মনৰ কথাবোৰ আনক খুলি ক'বলৈ মন যাব, কাৰণ আপুনি মনত আজি কথাবোৰ ৰাখিব সিমান নোৱাৰিব, কাৰণ আনক নোকোৱালৈকে আপোনাৰ মনতে চঞ্চলতা থাকিব। গতিকে আনক ক'বলৈ মন যাব। বাকী অন্য সকলো দিশত শুভ। আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ
একেবাৰে নাপাহৰিব। আৰু যদি আপোনাৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়ে জানিব বিচাৰিছে, তেতিয়াহ'লে এই ভিডিঅ'টোৰ শেষত প্লে'লিষ্ট দিয়া আছে। সেই প্লে'লিষ্টত গৈ আপোনালোকে নিজৰ ৰাশি অনুসৰি সম্পূৰ্ণ ভৱিষ্যতটোৰ বিষয়েও জানিব পাৰিব। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।